ইমানখিনি বেয়াকে আপোনালোকে কেনেকৈ ক'ব পাৰে? যিটো কথা নেকি আমি নাভাবোঁ সেইটো কথা আপোনালোকে কেনেকৈ ভাবে? আজি যদি সেইটো কাম আপোনাৰ লগত হ'লহেঁতেন আপুনি তেতিয়া কি কৰিব? যদি সেই কথাটো যদি আপোনাৰ ভগৱানে নকৰক যদি আপোনাৰ লগত হয় সেই কামটো তেতিয়া আপুনি কি কৰিব? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থাকিলে মোৰ মনটো ভাল লাগে। কিন্তু এনেকুৱা ধৰণৰ কিছুমান যেতিয়া অবাস্তৱ কথা শুনো তেতিয়া মনটো বহুত বেয়া লাগে। কথাখিনি হৈছে এগৰাকী বিধৱা নাৰীৰ ওপৰত। আৰু সেই বিধৱা নাৰীগৰাকী কোন জানেনে? আমাৰ মাজৰে আৰু আপোনালোকৰ সকলোৰে পৰিচিত। আৰু সেই কথাটো এটা কাৰণে ক'বলৈ ওলাইছোঁ, আজি মই ফুটে সেন্দুৰে আছোঁ, আজি মই সধৱা নাৰী। আৰু ভগৱান নকৰক কাইলৈ যদি মই এই সেন্দুৰকণ মুচিব লগা হয়, তেতিয়া মই যে সেই যোনগৰাকী বিধৱা নাৰীক বহুত বেয়াকৈ টৰ্চাৰ কৰি আছোঁ, তুমি এইটোহে কৰিছা, তুমি এইটোহে কৰিছা, তুমি এইটো কিয় পিন্ধিছা, তোমাক দেখিলে আমাৰ যাত্ৰা অশুভ হয় তোমাক দেখিলে, আৰু আমাৰ মাংগলিক কিছুমান অনুষ্ঠানত তুমি আমাৰ ঘৰত আহিব নালাগে। যদি স্পষ্টকে সেই বিধৱা মহিলাগৰাকীৰ আগত কয়, স্বামীহাৰা মহিলাগৰাকীৰ আগত কয়, তেতিয়া বাৰু আপোনাৰ লগতো যেতিয়া সেই ঘটনাটো হৈ যাব তেতিয়া সেইগৰাকীয়ে আপোনাক ক'বনে নকয়? কাৰণ এষাৰ কথা আছে, ওপৰলৈ থুই পেলালে নিজৰ মুখত পৰে। আজি মই কাৰোবাৰ এগৰাকীক বিধৱা বুলি হাঁহি থৈছোঁ, তোক চাব নাপায় বুলি কৈ থৈছোঁ, কাইলৈ যদি মই তেনেকুৱা এটা মোৰ হয় তেতিয়া তেওঁ মোক হাঁহিবই। সেইটো ক'ব নালাগে নহয়, সেইটো হাঁহিবই। কাৰণ সকলোৰে মুখ আছে, সকলোৰে এটা বিবেক আছে, সেইটোতো তেজমঙহৰ এটা শৰীৰ, সকলোৱে সেইখিনি অনুভৱ কৰিব পাৰে। আৰু কথাটো কৈছোঁ, এতিয়া মই আপোনালোকক মেইন কথাটো কৈছোঁ, আমাৰে ওচৰৰ, মই নাম প্ৰকাশ নকৰোঁ কাৰণ আজিকালি নাম প্ৰকাশ কৰিলেও আকৌ বহুত দিগদাৰ নহয়। গতিকে সেইগৰাকী নাৰীৰ এতিয়া স্বামী ঢুকুৱা এবছৰ হৈ গ'ল। স্বামী ঢুকুৱা এবছৰ হ'ল, দুটা সন্তান আছে, ল'ৰা ছোৱালী। আৰু সেই সন্তানকেইটা সৰুজনী এতিয়া ছোৱালীজনী মাত্ৰ এতিয়া 3 বছৰ হৈছে আৰু ল'ৰাটো 6 বছৰ হৈছে। দুইটা ল'ৰা ছোৱালী এতিয়া স্কুলত দিবলৈ ডাঙৰটোতো দিলে, এতিয়া ছোৱালীজনীটো এতিয়া অংগনবাড়ীলৈ গৈ থাকিব পৰা হৈছে আৰু 3 বছৰ হৈ গৈছে, 4 বছৰত এতিয়া ভৰি দিব। আৰু এতিয়া ঘৰৰ পৰা তেওঁ আগতেই স্বামী থাকোঁতে বেলেগ হৈ আছিলে, এতিয়া চলিব কৰিব লাগিব কাৰণ অনুদানৰ ঘৰ এটাহে পাইছে। মোক তেওঁ ইমান ৰিকুৱেষ্ট কৰিছে, অ' বাইদেউ মই মৰিবলৈহে বাকী, এতিয়া মোক ইমানেই অত্যাচাৰ কৰিছে, ইমানেই অত্যাচাৰ কৰিছে, কাৰণ মই তেওঁক চিনি পাওঁ দেই। কথাটো এতিয়া মই কওঁ, অত্যাচাৰ কি কৰিছে গম পাইছেনে? তেওঁ ঘৰৰ ওচৰতে এখন শংকৰদেৱ বিদ্যা নিকেতন আছে, আৰু সেই শংকৰদেৱ বিদ্যা নিকেতনখনত তেওঁক অকণমান শিক্ষয়িত্ৰী পোষ্টত নহয়, অকণমান ঘৰখন স্কুলখন চাফ চাফাই কৰি দিবৰ কাৰণে চাফ চাফাই কৰিব, তাৰ বিনিময়ত তেওঁক কিবা এটা দিব। ঘৰৰ ওচৰতে যিহেতুকে স্কুলখন হয়, আৰু তেওঁ যোনগৰাকী শিক্ষয়িত্ৰীয়ে দিছে, আৰু তেওঁ সেইটো অন্তৰখন কোমল, আকৌ আমাৰ নিচিনা কঠোৱা নহয় চাগে, অন্তৰখন কোমল কাৰণে তুমি ইয়াতে কৰি দিয়া, তোমাক মই মাহেকত 2000 হওক 1000 হওক তেনেকৈ কিবা এটা দিম দেই। সেইটো কাৰণে তেওঁ কি কৰিলে, ৰাতিপুৱা স্কুলখনলৈ যায়, কণমানিজনীকো লগতে লৈ যায়। আৰু এতিয়া কি হৈছে, তেওঁক লৈ পেলাই এনেকুৱা সমালোচনা হৈছে, গিৰিয়েক দুদিন নমওঁতে তাই আকৌ মতা ঘটিবলৈ গ'ল। আমাৰ একাংশৰ কথা, গিৰিয়েক ঢুকাইছিলে, তাই একেবাৰে এতিয়া সাজি কাচি আকৌ মতা ঘটিবলৈ গ'লেই, ৰঙীল কাপোৰ পিন্ধিলে। হে ভগৱান, আজিৰ যুগত এনেকুৱা মানসিকতাৰ মানুহ থাকে জানো? চন্দ্ৰত গৈ মানুহে ঘৰ বনালেগে, কিন্তু আমাৰ এই অসমীয়া, বিশেষকৈ অসমীয়া জাতিটো কেঁকুৰা জাতি বুলি কেলে কয় বাৰু? আমাৰ অসমীয়া জাতিটো সঁচাকৈ কেঁকুৰা। কোনোবাই যদি কিবা এটা ভাল কাম কৰে তাক কেনেকৈ কেঁকুৰাই খুলি 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 খাই যে নিজৰ, এতিয়া চাওক কেঁকুৰা জাতি বুলি কেলে কৈছোঁ, কেঁকুৰা জাতিয়ে আকৌ এতিয়া আমাৰ অসমখনত মৌমিতা মিত্ৰ লৈ পেলাই কিখিনি হৈ আছে। আমি ভালহে পাব লাগে, আমি ভাল পাব লাগে নে নালাগে? আমাৰতো গানসমূহতো আমাৰ অসমীয়া গানেই গাইছে, হ'ব পাৰে তেওঁ বেংগলী ছোৱালী, কিন্তু গাইছেতো আমাৰ অসমীয়া গানেই। কিন্তু সেইটোকে তিলটোকে তালটো কৰি তাই ইয়াত আমুক কৰিলে, তাই তামুক কৰিলে, পইচা পাতিৰ পৰা আদি কৰি ইমানখিনি সমালোচনা। সেইকাৰণে কৈছোঁ, আৰু বহুত তেনেকুৱা উদাহৰণ আছে য'ত মাত মাতিব লাগে ত'ত নামাতে। এতিয়া মই সকলোকে এই ভিডিঅ'টোৰ যোগেদি আহ্বান জনাইছোঁ, যিমানসকল স্বামীহাৰা মহিলা আছে, মই কৈছোঁ দেই, যিমানসকল স্বামীহাৰা মহিলা আছে, তোমালোকক যদি ওচৰ চুবুৰীয়াই হওক বা ঘৰৰ মানুহে হওক কিবা যদি তোমালোকক মানসিকভাৱে অত্যাচাৰ কৰে, কিবা কিবি কথাত অত্যাচাৰ কৰে, তোমালোকে ভয় নকৰিবা, তোমালোকৰ ওচৰত থকা থানাত তোমালোকে জনোৱা যে মোক মানসিকভাৱে বহুত অত্যাচাৰ কৰিছে ছাৰ, মই থাকিব পৰা নাই। নহ'লে চাওক, আজি মোৰ কথাটোকে কৈছোঁ, আজি যদি মই
মোৰ অৱস্থা একেবাৰে বেয়া হ'লহেঁতেন, মই যদি একে এসাঁজ খাই এসাঁজলৈ মোৰ চিন্তা কৰিবলগীয়া হ'লহেঁতেন, তেতিয়া কোনোবাই যদি মোক সহায় কৰিলেহেঁতেন, তেতিয়া এই আমুকটো কৰি খায়, এই তামুকটোহে তাৰমানে বেয়া দৃষ্টিটোত চায়, বেয়া দৃষ্টিটোত। কিন্তু সেই দুখত থকা মহিলাগৰাকীক কেতিয়াও তেওঁলোকে এসাঁজ খাবলৈ নামাতে বা এসাঁজ তেওঁক যোগাৰ নধৰেহি, বেয়া কথাটোহে উলিয়াব পাৰে। বহুত দেখিছোঁ, ওচৰে পাজৰে বহুত দেখিছোঁ, কোনোবা এজন বা কোনোবা এগৰাকীয়ে যদি সেই মহিলাগৰাকীক, স্বামীহাৰা মহিলাগৰাকীক বা আৰ্থিকভাৱে দুৰ্বল এগৰাকী মহিলাক যদি সহায় কৰে, তেতিয়া বেয়াটো সোনকালে ভাবে, বেয়াটো, কাৰণ তেওঁলোকৰ মানসিকতাটোৱে বেয়া, তেওঁলোকৰ সেইটো তেজত থাকি গ'ল, মানসিকতাটোৱে বেয়া। বহুত আছে তেনেকুৱা মানুহক মই খেদি দিছোঁ, উদাহৰণ আছে তেনেকুৱা মানুহক মই খেদি দিছোঁ, মানে আমুকৰ ছোৱালীজনী কিয় আমুকত দেখিছোঁ, তাই এইটো কাম কৰে চাগে। গতিকে সেই কথাখিনি যেতিয়া মোৰ চকুৰ আগত মই মানুহকেইজনক কথা পাতি থকা দেখিলোঁ, কাণেৰে শুনিলোঁ, বোলো উঠক ইয়াৰ পৰা, মই তেতিয়া খেদি দিছোঁ। তেওঁলোকে যদি ভিডিঅ'টো চাই গম পাব, কাৰণ মই লোকৰ সমালোচনা ঘৰত কৰিলেও বেয়া পাওঁ, আৰু বেলেগে কৰিলেও এইবিলাক বহুত লাজৰ কথা, বহুত বেয়া কথা। মানে নিজৰ ঘৰত যেতিয়া হ'ব তেতিয়া তেওঁলোকে অনুতপ্ত কৰিব, আৰু কিছুমান এনেকুৱা নিজৰ ঘৰত হ'লেও সেইবিলাক অনুতপ্ত নকৰে, বাই ভনীৰ লগতে হৈ আছে সেইবিলাক, কিন্তু লোকক খুচৰিবলৈ তেওঁলোকে একদম কুণ্ঠাবোধ নকৰে। এতিয়া মই এই কথাকেইটা এটা কাৰণেই কৈছোঁ, সেই যুৱতীগৰাকী, যুৱতী বুলিয়ে কৈছোঁ, বয়স একদম 30 বছৰ হোৱাগেই নাইকিয়া, 30 বছৰ হোৱাগেই নাই, গোটেই জীৱনটো পৰি আছে। মই এতিয়া এটা কথাই কৈছোঁ যে স্বামীজনে, আগতেও কৈছোঁ, স্বামীজনে যেতিয়া এগৰাকীক পত্নী ঢুকোৱাৰ পিছত, নিজৰ পত্নীগৰাকী ঢুকোৱাৰ পিছত কেইমাহমানৰ পাছত দেখোন আনেই, কিন্তু এতিয়া এই 30 বছৰ ফুলকুমলীয়া ছোৱালীজনী কাৰোবাক যেনিবা অন্তৰেৰে মিলিলে, কাৰোবাক যেনিবা ভাল পালে, কোনোবাই যেনিবা সহায় কৰিলে, ভালতেই হওক বা মানে ভালত মানে সহায় কৰিলেও সেইটো বেয়াটো ভাবি দিয়ে। গতিকে আপোনালোকে যদি সেইটো আপোনালোকে ঠিক আছে, আপোনালোকে বেয়াটো ভাবিলে, তেনেহ'লে আপোনালোকে তেওঁক চলোৱা দায়িত্বটো লৈ লওক, তেওঁক চলোৱা দায়িত্বটো লওক, যে তোমাক আমি সুন্দৰকৈ চলাম, তুমি এনেকুৱা, তোমাৰ ওচৰলৈ কোনো আহিব নালাগে, তুমি এইটো কাম কৰিব নালাগে দিয়া, তোমাক আমি ধুনীয়াকৈ চলাই কৰি থাকিম, খোৱা বোৱা, ডক্তৰৰ তালৈ নিয়া কৰা আদিৰ পৰা সকলোখিনি। কাৰণ মই নিজে সেইখিনি মই পাইছোঁ নহয়, মানুহে কেতিয়াও উন্নতিটো দেখিব নোৱাৰে, ওচৰ চুবুৰীয়াই হওক বা নিজৰ আপোনালোকৰ আপোন মানুহখিনিয়ে হওক। আৰু এই যে বিধৱা যোনগৰাকী এতিয়া যুৱতীৰ কথা কৈছোঁ, তেওঁক ঘৰৰ মানুহে বেছি টৰ্চাৰ কৰে। আৰু এটা কথা কি জানেনে, যেতিয়া ঘৰৰ মানুহখিনিয়ে এনেকুৱাখিনি ক'ব, বাহিৰৰ মানুহখিনিয়ে ক'বলৈ সুবিধা পায়, ঘৰৰ মানুহখিনিয়ে বেয়াকৈ ক'লে বাহিৰৰ মানুহখিনিয়ে ক'বলৈ সুবিধা পায়। গতিকে মই সেই যুৱতীগৰাকীক কৈছোঁ, আৰু এনেকুৱা কোন আছা সকলোৱে মাত মাতা, ভয় নকৰিবা, মোলৈ কমেণ্ট কৰিবা, মই নিজেই যাম তাত, মই নিজেই যাম। কাৰণ দুখ লাগে, আমিতো এগৰাকী মহিলা হয়, প্ৰথমতে আমি শিশু আছিলোঁ হয়নে, তাৰপিছতে আমাৰ নিজৰ জীৱনটো কেনেকৈ ষ্টেপ বাই ষ্টেপ আহি এতিয়া বুঢ়া হ'লোহি, কিন্তু আমি সকলোখিনি অনুভৱ কৰিব পাৰোঁ, কাৰণ আমাৰ ঘৰতো তেনেকুৱা এগৰাকী স্বামীহাৰা মানে বোৱাৰী আছে। আৰু মই তেতিয়াই কৈছিলোঁ যে মই বিয়া দিম, যদি কোনোবাই এনেকুৱা দায়িত্ব লয় মই বিয়া দিম বুলি কৈছোঁ। কাৰণ আমি জানো এগৰাকী মহিলাই সংগী বিচাৰে, বুঢ়া কালত হ'লেও সংগী বিচাৰে, কিন্তু সেইটো চাব লাগিব। এনেকুৱাও হেৰি নহয় যে মানে তেওঁ কাৰোবাক এটা মানে এনেকুৱাও নহয় যে বিয়াখনেই সমাপ্ত। কিছুমান এনেকুৱা মানুহ থাকি যায় যে হ'ব তোমাক বাকী যিমানখিনি দিন মই থাকোঁ মই তোমাৰ লগত আছোঁ, বিয়া নোহোৱাকৈ তেনেকৈও থাকিব পাৰে, এটা বুজা পৰাৰ মাজে এটা ৰিলেশ্যন তেনেকৈ ৰাখিব পাৰে, এটা সম্বন্ধ বিয়া নোহোৱাকৈ ৰাখিব পাৰে, যে তুমি মোক বিপদে আপদে চাবা, ভাল সম্বন্ধ সেইটো, তুমি মোক বিপদে আপদে চাবা। যে কিছুমানে এনেকুৱা কৰে, মানে এই সিহঁতক এনেকুৱা কৰি দেচোন, বহুতত এতিয়া দেখিছোঁ নিউজ কিছুমানত, মানুহ এগৰাকীক সহায় কৰিলে আৰু সেইটোকে ওচৰ চুবুৰীয়াই কি কৰে, তাইহঁতৰ ঘৰত সোমাই থাকে, সি আমুক অৱস্থাত দেখিছোঁ, তামুক অৱস্থাত দেখিছোঁ, সেইটো কিন্তু মিছা কথা। সেই হলাগছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে বুলি কয় যে, তেনেকুৱা ধৰণৰ কথা নেপায়। কিন্তু আমাৰ অসমীয়া জাতিটো মানে কোনোবাই কিবা এটা ভাল কাম কৰিলে কেনেকৈ ডাউন দিব পাৰি সেইটো কথা, আৰু যোনসকলে ডাউন দিবলৈ বিচাৰে তেওঁলোকে কিন্তু বেছিকৈ ডাউনত যায়। কেতিয়াও লোকক হিংসা কৰি মানুহ সুখত থাকিব নোৱাৰে দেই। তুমি যদি বেলেগৰ চকুত কেতিয়াবা চকু পানী উলিয়াবলৈ চেষ্টা কৰিছা, তোমাৰ চকুটো তেনেকৈ চকুৰ পানী মানে তোমাৰ তেজৰ নদী বব বুলি কয় যে, তোমাৰ চকুটো তেনেকৈ চকু পানী নিগৰিয়ে থাকিব। বেলেগক দুখ দি পেলাই নিজে কেতিয়াও সুখী হ'ব নোৱাৰিবা। ইমানখিনিকে ক'লোঁ, বাকী মই অকণমান দেৰিকৈ বেলেগ এটা ভিডিঅ' লৈ পেলাই বাৰু আপোনালোকৰ মাজলৈ আহি আছোঁ।